हेलो फ्रेंड्स PCD एडुकेशनर आन एटा भिडिओলৈ আপোনালোকক স্বাগতম জনাইছো। এইখন ভিডিঅ'ৰ জৰিয়তে আপোনালোকে কেনেকৈ ক্লোজ টেষ্ট সমাধান কৰিব এইখিনি কথা জানিব পাৰিব। এইখন ভিডিঅ' যে কেৱল আসাম টেটৰ বাবে দৰকাৰী হেয়া নহয়, এইখন ভিডিঅ' আন কম্পিটিটিভ এক্সামতো আপোনালোকৰ সহায় হ'ব। যেনেকুৱা ধৰক RBS, বেংক PO, CPO, CGL, SSC ইত্যাদি এক্সামবোৰ। সো বন্ধুসকল, এইখন ভিডিঅ' আপোনালোকৰ বাবে অতিকৈ দৰকাৰী হ'ব। আপোনালোকে মোক ফেসবুক পেজত ফলো কৰিব পাৰে, ডেসক্ৰিপশন বক্সত লিংক দিয়া আছে। সো ফ্ৰেন্ডস, লেট নকৰাকৈ ভিডিঅ'খন আৰম্ভ কৰোঁ বলা। সো হোৱাট ইজ ক্লোজ টেষ্ট, ক্লোজ টেষ্টনো কি এই বিষয়ে আমি পঢ়ো আহা। সো ক্লোজ টেষ্ট also close relation test or occlusion test is an exercise test or assessment consisting of a portion of language with certain items, words or signs removed close text where the participant is asked to replace the missing language item. Close test এক ধৰণৰ রিলেশন টেষ্ট or occlusion test বা মূল্যায়ন কৰা হয় পৰীক্ষাৰ্থীৰ ভাষা এটাৰ য'ত নিৰ্দিষ্ট কিছুমান পদ, শব্দ, কিছুমান চিহ্ন অপশ্যনৰ পৰা আঁতৰ কৰি শুদ্ধ অপশ্যনটো বহুৱাব লাগে। ইয়ে হ'ল ক্লোজ টেষ্ট। ক্লোজ টেষ্টটো আপোনাৰ কুৱেশ্যন নাম্বাৰ অৰ্থাৎ একৰ্ডিং টু কুৱেশ্যন আপোনাৰ কুৱেশ্যনটো কিমান নম্বৰৰ পৰা আৰম্ভ হৈছে ক্লোজ টেষ্টৰ কুৱেশ্যনটো এই হিচাপে আপোনাৰ নম্বৰটো বহুৱা থাকিব। অৰ্থাৎ যেনেকুৱা আপোনাৰ কুৱেশ্যন নাম্বাৰটো 50ৰ পৰা আৰম্ভ হৈছে তেনেহ'লে 51, 52, 53, 54 এনেকুৱা ধৰণৰ হ'ব। যেনেকুৱা স্ক্ৰীনত আপোনালোকে দেখা পাইছে 51, তাৰপিছত 52, তাৰপিছত 53, তাৰপিছত 54, ঠিক এনেকুৱা ধৰণৰ হয়। 4টা কুৱেশ্যন পাব, নহ'লে 5টা কুৱেশ্যন পাব। যোৱাবাৰ আসাম টেটৰ LVৰ কাৰণে 5টা প্ৰশ্ন দিছিলে আৰু MIৰ কাৰণে 4টা প্ৰশ্ন দিছিলে। গতিকে এইখন ভিডিঅ' আপোনালোকৰ এই কাৰণেই অতিকৈ প্ৰয়োজনীয় হ'ব, কিয়নো এইটো ভিডিঅ'ৰ পৰা আপুনি ক্লোজ টেষ্টৰ বিষয়ে বহুতখিনি জ্ঞান আয়ত্ত কৰিব পাৰিব আৰু কেনেকৈ পৰীক্ষাত হেণ্ডেল কৰিব এইখিনিও জানিব পাৰিব। সো বন্ধুসকল, ভিডিঅ'খন মনোযোগেৰে চাব। এতিয়া কথা হ'ল ক্লোজ টেষ্ট আপোনালোকে যে পঢ়িব ক্লোজ টেষ্টৰ কাৰণে আপোনালোকৰ বহুতখিনি পঢ়িব লাগিব। ক্লোজ টেষ্টৰ কাৰণে আপোনালোকৰ টেন্সৰ বিষয়ে জ্ঞান থাকিব লাগিব, তাৰপিছত ভইচ চেঞ্জৰ বিষয়ে জ্ঞান থাকিব লাগিব, তাৰপিছত নেৰেশ্যনৰ বিষয়ে জ্ঞান থাকিব লাগিব, তাৰপিছত হোৱাট ইজ ছাবজেক্ট, হোৱাট ইজ অবজেক্ট এইখিনিৰ কথাও জানিব লাগিব, প্ৰিপজিশ্যনৰ কথা জানিব লাগিব, কনজাংশ্যনৰ কথা জানিব লাগিব, তাৰপিছত ভকাবুলাৰীটো লাগিবই আপোনালোকৰ শব্দকোষ, তাৰপিছত মডেলছবোৰৰ সম্বন্ধে জ্ঞান থাকিব লাগিব, এণ্ড ফ্ৰেজেছৰ বিষয়ে জ্ঞান থাকিব লাগিব। এইখিনি বস্তু জনাটো অত্যন্ত প্ৰয়োজন। গতিকে আপোনালোকে চাব, মোৰ চেনেলৰ প্লেলিষ্টত গৈখিনি গ্ৰামাৰৰ ছেকশ্যনখিনি চালে আপোনালোকৰ বহুতখিনি জ্ঞান আয়ত্ত হ'ব। বেছিক ক্লাছসমূহো দিয়া হৈছে, এইখিনি পঢ়িলে আপোনালোকে বহুতখিনি জানিব পাৰিব। সো ফ্ৰেণ্ডছ, আপোনালোকে মোৰ প্লেলিষ্টত গৈ গ্ৰামাৰ ছেকশ্যনখিনি চাব পাৰে। মই লাহে লাহে বস্তুবোৰ দিবলৈ যত্ন কৰি আছোঁ, তো সকলোখিনিয়ে পাব, ক'তো ইফাল সিফাল ঘূৰিব নালাগে। ময়ে সকলোখিনি দিবলৈ যত্ন কৰিম। জাষ্ট অলপ সময়ৰ প্ৰয়োজন আৰু ধৈৰ্যৰ প্ৰয়োজন। নিশ্চয় বুজি পাইছে। এতিয়া কথা হ'ল হাউ টু চিলেক্ট দ্য কাৰেক্ট অপশ্যন। আপোনালোকৰ 4টা অপশ্যন থাকিব, প্ৰত্যেকটো খালী স্থানৰ কাৰণে 4টাকৈ অপশ্যন থাকিব। এই 4টা অপশ্যনৰ পৰা কোনটো অপশ্যন আপুনি বিকল্প হিচাপে বাছি ল'লে কি হ'ব, চেণ্টেন্সটো এপ্ৰপ্ৰিয়েট অৰ্থাৎ কি হ'ব, কমপ্লিট এটা অৰ্থ দিব। মই ইয়াত বস্তু লিখি দিছোঁ হাউ টু চিলেক্ট দ্য কাৰেক্ট অপশ্যন। আপুনি কেনেকৈ কাৰেক্ট অপশ্যনটো চিলেক্ট কৰিব অৰ্থাৎ পচন্দ কৰিব। আপুনি প্ৰথমতে কি কৰিব লাগিব, যিখিনি পেছেজ দিয়া থাকিব এই পেজেছৰ পেৰাগ্ৰাফখিনি এবাৰ থ'ৰলি মনোযোগেৰে পঢ়িব। মনোযোগেৰে পঢ়া হৈ গ'ল। দ্বিতীয়তে আপুনি কি কৰিব, খালী স্থানৰ আগৰ আৰু পিছৰ ৱাৰ্ডটো ডিপলি চাব লাগে। খালী স্থান অৰ্থাৎ যোনটো স্থানত 50 নম্বৰ বা 51 নম্বৰ বা 52 নম্বৰ বা 53 বা 54 নম্বৰ দিয়া থাকিব, সেই নম্বৰৰ আগৰ ৱাৰ্ডটো আৰু পিছৰ ৱাৰ্ডটো ভালকৈ মনোযোগেৰে চাব। তাৰপিছত বিকল্প 4টাৰ লগত মিলাব যে কোনটো বিকল্প পচন্দ কৰিলে কি হ'ব, চেণ্টেন্সটো এপ্ৰপ্ৰিয়েট হ'ব। নিশ্চয় মোৰ কথাখিনি বুজি পাইছে। 3 নম্বৰত কি কৰিব, বিকল্প 4টা ট্ৰিক, কেনেকৈ বিকল্প 4টাৰ পৰা আপুনি কাৰেক্ট এনচাৰটো উলিয়াব। মই এই বিষয়ে 2 এষাৰ কথা লিখি দিছোঁ ইয়াত। 4টা অপশ্যনৰ ভিতৰত আপোনাৰ 2টা অপশ্যন থাকিব চিননিমছ
অৰ্থাৎ চিনোনিম ৱৰ্ডছ মানে ৱৰ্ড অৰ্থাৎ একে অৰ্থ থকা শব্দ আৰু এটা হ'ব পাৰে এণ্টনিমছ আৰু এটা শব্দ এণ্টনিমো দিব পাৰে আৰু চতুৰ্থটো থাকিব একেবাৰে ইৰিভিলেণ্ট অৰ্থাৎ মিল নথকা সম্পূৰ্ণ পৃথক থাকিব। গতিকে আল্টিমেটলি পৃথক বস্তুটো কি আপুনি ইলিমিনেশ্যন পদ্ধতি ব্যৱহাৰ কৰিব অৰ্থাৎ বাদ দিয়া পদ্ধতি ইলিমিনেট কৰি দিব সম্পূৰ্ণ ইৰিভিলেণ্ট ৱৰ্ডটো ইৰিভিলেণ্ট অপশ্যনটা আপুনি বাদ দিব আৰু চতুৰ্থটোও বাদ দিবলৈ যত্ন কৰিব এণ্টনিমছ যিহেতু এইটোৰ লগত কোনো সম্পৰ্ক নাথাকিব। যি দুটা আপোনাৰ চিনোনিমছ থাকিব এই দুটা চিনোনিমছৰ পৰা আপোনাৰ যিকোনো একটা অপশ্যনে এই আপোনাৰ নম্বৰত থকা খালী স্থানত বহুৱাই দিলে চেণ্টেন্সটো এপ্ৰপ্ৰিয়েট হ'ব। কথাখিনি মোৰ নিশ্চয় বুজি পাইছে। 4 নম্বৰত মই কোৱা কথাখিনি লিখাই আছে হুইচ উইল বি দ্য এনচাৰ ইন মেক্সিমাম কেছ অধিকতম ক্ষেত্ৰত দেখা যায় যে ওৱান অফ দ্য চিনোনিমছ উইল বি ইয়ৰ কাৰেক্ট এনচাৰ। তাৰ মানে দুটা চিনোনিমছৰ ভিতৰত এটা চিনোনিমছ ৱৰ্ড কি হ'ব আপোনাৰ কাৰেক্ট অপশ্যন হ'ব। চামটাইমছ দ্য এনাডাৰ উইল বি কনচেপশ্যনেল আৰু কেতিয়াবা দেখা যাব এনচাৰটো একেবাৰে পৃথক হৈ যাব। এইটো আপোনাৰ মাইণ্ডছেটৰ ওপৰত ভিত্তি কৰি কুৱেশ্যন ছেটৰ ওপৰত ভিত্তি কৰি এইখিনি আপুনি এনচাৰ কৰিব লাগিব। তেনেহ'লে নিশ্চয় কথাখিনি মোৰ বুজি পাইছে। এইটো লোৱাৰ প্ৰাইমেৰীৰ অৰ্থাৎ পেপাৰ 1ৰ প্ৰশ্ন এখন দি দিছিলে এইটো অলপ আলোচনা কৰোঁ। এই পেজেছ ইউজড ইন ইয়াত চাব আপোনালোকে ইয়াত দিছে 116 নম্বৰ 117 নম্বৰ 118 নম্বৰ 119 নম্বৰ 120 নম্বৰ। তাৰমানে একৰ্ডিং টু কুৱেশ্যনত যোনটো নম্বৰ হৈছে ঠিক ইয়াতে এইটো নাম্বাৰেই দিছে যে এ পেজেছ ইউজড ইন 116 ক্লজ টেষ্ট ইজ এ 117 অফ ৰিটেন মেটেৰিয়েল ইন 118 which have been regularly removed. The students must then 119 to reconstruct the pages 120 filling in the missing word. এতিয়া আপোনালোকে 116টো লক্ষ্য কৰিব এ পেজেছ ইউজড ইন ডেছ ক্লজ তেনেহ'লে কি হ'ব এ পেজেছ ইউজড ইন দ্য ক্লজ। এইটো মোৰ হিচাপত দি হ'ব লাগে। মই কোনো কিতাপ চিতাপ বা নেটত চোৱা নাই গতিকে এইখিনি এনচাৰ অলপ ভুলো হ'ব পাৰে ইয়াৰ কাৰণে মোক ক্ষমা কৰিব। জাষ্ট মই আইডিয়া এটা দিব খুজিছোঁ মোৰ যিখিনি নলেজ আছে মোৰ নলেজৰ ওপৰত ভিত্তি কৰি এইখিনিৰ এনচাৰ দিবলৈ যত্ন কৰিছোঁ। যিহেতু ইউটিউবত এইটো কাম কৰা নাযায় যেতিয়ালৈকে আপুনি চিয়ৰ নহয় কিন্তু সুবিধাৰ কাৰণে জাষ্ট প্ৰশ্নখিনি দেখুওৱাৰ লগে লগে অলপ আলোচনা কৰিলেও আপোনাৰ মনত অলপ কিছু এটা ধাৰণা আহি যাব সেইকাৰণে দিবলৈ যত্ন কৰিছোঁ। মোৰ হিচাপত এ পেজেছ ইউজড ইন দ্য ক্লজ টেষ্ট ইজ এ ডেছ অফ ৰিটেন মেটেৰিয়েল তেনেহ'লে কি হ'ব ইজ এ পেৰাগ্ৰাফ অফ ৰিটেন মেটেৰিয়েল। কিয়নো ক্লজ টেষ্টক কেতিয়াবা পেজেছ ইয়াত প্ৰথমে পেজেছ বুলি কৈছে তাৰপিছত কি হ'ব ইজ এ কি হ'ব পেৰাগ্ৰাফ অফ ৰিটেন মেটেৰিয়েল। এটা পেৰাগ্ৰাফৰ ৰিটেন মেটেৰিয়েল হয় ইন হুইচ 118ত হ'ব উত্তৰটো ইন হুইচ ৱাৰ্ডছ হেভ বিন ৰেগুলাৰলি ৰিমুভড আৰু কি হয় এই শব্দবোৰ কি হয় ৰিমুভ কৰা হয় ইন হুইচ ৱাৰ্ডছ হেভ বিন ৰেগুলাৰলি। 18 নম্বৰত হ'ব আপোনালোকৰ ইন হুইচ ৱাৰ্ডছ হেভ বিন ৰেগুলাৰলি ৰিমুভড অৰ্থাৎ কি আমি বাকীখিনি ৰিমুভ কৰিলোঁ নে নাই ইয়াত হুইচ বহাইছোঁ এইটো ৰিমুভ কৰিছোঁ এইটো ৰিমুভ কৰিছোঁ এইটো ৰিমুভ কৰিছোঁ গতিকে আমাৰ এনচাৰটো কি হ'ব ইয়াত বি হ'ব। তাৰপিছত কৈছে দ্য ষ্টুডেণ্টছ মাষ্ট হেভ 119 টু ৰিকনষ্ট্ৰাক্ট দ্য পেজেছ তেনেহ'লে কি কৰিব ক্লজ টেষ্টৰ কাৰণে দ্য ষ্টুডেণ্টছ মাষ্ট দেন কি কৰিব অপশ্যনৰ পৰা ছিলেক্ট কৰিব অৰ্থাৎ পচন্দ কৰিব এটা অপশ্যন টু ৰিকনষ্ট্ৰাক্ট দ্য পেজেছ তাৰমানে পেজেছটোক আকৌ সুসজ্জিত কৰিবলৈ ধুনীয়াভাৱে সজাবলৈ কি কৰিব লাগিব ছিলেক্ট কৰিব লাগিব। তাৰপিছত কৈছে ডেছ অৰ্থাৎ 120 নম্বৰ দিছে ফিলিং ইন দ্য মিছিং ৱাৰ্ডছ তাৰমানে কি হ'ব দ্য পেজেছ হোৱাইল ফিলিং ইন দ্য মিছিং ৱাৰ্ড। নিশ্চয় আপোনালোকে বুজি পাইছে। মোৰ হিচাপত এই তিনিটাটো কাৰেক্ট হ'বই কিন্তু এইটো অলপ সন্দেহ আছে কিন্তু তথাপিও 90% চিয়'ৰ এইটো দি হ'ব লাগে। নিশ্চয় আপোনালোকে কেনেকৈ পেজেছখন ফিল আপ কৰিব লাগে বুজি পাইছে। ইয়াত এখন পেজেছ লৈছোঁ মই কিতাপৰ পৰা ইণ্ডিয়ান বক্সাৰ্ছ
তাৰপিছত দিছে 1 নম্বৰ দ্য গ্ৰেটেষ্ট ছাকচেছ ষ্টৰি এট দ্য বেইজিং অলিম্পিক্স 3 of the 5 boxers entered the quarterfinals and won বিজেন্দৰ সিং 2 নম্বৰ দিছে দ্য ব্ৰঞ্জ হিজ 3 নম্বৰ দিছে বউটছ অলমোষ্ট took him to the final when Sushil Kumar entered the fray. People thought he was just another competitor. 4 number দিছে to the numbers but Sushil went on the beat 3. 5 number দিছে in 1 hour to win the bronze. এটো এসএসসি এইবিলাক নালাগে, এইখিনি দেখাৰ আপোনালোকৰ দৰকাৰ নাই। তেনেহ'লে ইয়াত আপোনালোকে চিন্তা কৰিব ইণ্ডিয়ান বক্সাৰ ডেজ দ্য গ্ৰেটেষ্ট ছাকচেছ, তেনেহ'লে কি হ'ব? ড্ৰিউ মানে আকৰ্ষিত কৰা, ধ্যানকেন্দ্ৰ মেট মানে সজোৱা, স্ক্ৰিপ্ট মানে হ'ল লিখিত, খেলাৰ যোনবিলাক লিখনি ওলায় এইবিলাকক কি বুলি কোৱা হয়? স্ক্ৰিপ্টেড। আৰু স্ক্ৰাইব মানেও লিখন, এনে সাধাৰণ অৰ্থত লোট লিখাক কয় কি হয়? স্ক্ৰিপ্ট। তেনেহ'লে এই দুটা কি হ'ল? চিনোনিম হ'ল। ড্ৰিউ আকৰ্ষণ, মেট সজোৱা, দুটাই বিপৰীত ধৰণৰ বস্তু বুজাইছে। গতিকে এই চাৰিটাৰ পৰা আপোনালোকৰ অপশ্যন হ'ব চি নম্বৰটো, এইটো হ'ব স্ক্ৰিপ্টেড, অৰ্থাৎ ইণ্ডিয়ান বক্সাৰৰ লিখিত এটা গ্ৰেটেষ্ট ছাকচেছ ষ্টৰি লিখিছিল এট দ্য বেইজিং অলিম্পিকৰ। এটা লিখিত কি ওলাইছিলে? ছাকচেছ ষ্টৰি ওলাইছে। এইখিনি আৰু আপোনালোকে বুজি ল'ব। 3 of the 5 boxers entered the আৰ্চাৰ বিজেন্দৰ সিং ডেজ দ্য ব্ৰঞ্জ। এতিয়া বিজেন্দৰ সিঙে কি কৰিছিল? নিশ্চয় উইন দ্য ব্ৰঞ্জ হ'ব এনেকুৱা। তেনেহ'লে কি দিছে? চুৰি কৰিছে নেকি? চুৰিটো কৰা নাই। তাৰপিছত আহিল গ্ৰেপ। গ্ৰেপ মানে হ'ল আপোনালোকৰ এটাকিং মুডত কিবা ধৰিলে আৰু কেপছ কৰিলে এটাকিং মুডত, যেনেকুৱা কোনোবাই কাৰোবাৰ কি কলাৰ ধৰিলে এই তোক আজি শিকাম, এনেকুৱা ধৰণৰ কথা, এইটো গ্ৰেপ ক'ব। আৰু এম মানে লক্ষ্য, আৰু এইটো বেক্ট মানে হ'ল কি? উপাৰ্জন কৰা, অৰ্থাৎ দখল কৰা। সোণা মোনা ভৰ্তি, অৰ্থাৎ ভাৰতৰ কি মোনা ভৰ্তি হৈ আছে। যেতিয়াই বিজেন্দৰ সিঙে মেডেল পাব, কি ভাৰতৰ কাৰণে নামো উজ্জ্বল কৰিব, ভাৰতৰ মোনাত সোমাই পৰিব। গতিকে 2 নম্বৰটোৰ এনচাৰ হ'ব আপোনালোকৰ কি হ'ব? বেক্ট। নিশ্চয় কথাখিনি বুজি পাইছে। তাৰপিছত আপোনালোকৰ 3 নম্বৰটোত কি দিয়া আছে? হিজ ডেজ বাউটছ, এইটো হ'ব আপোনালোকৰ প্ৰেক্টিকেল মানে ব্যৱহাৰিক, ডাউটফুল মানে সন্দেহজনক, টেকটিকেল মানে কৌশলগত, আৰু প্ৰাগমেটিক মানে ব্যৱহাৰক। এই দুটাতো চিনোনিমছ বুজাইছে যদিও, কিন্তু এই দুটা এনচাৰ ইয়াত নহ'ব। গতিকে টেকটেল। আৰু এটা কথা মনত ৰাখিব, হিজ হাৰ এইবিলাক প্ৰনাউন, পজেচিভ প্ৰনাউনৰ পিছত সদায় কি থাকে? নাউন থাকিব লাগে। গতিকে ইয়াত যদিও নাউন নাই, বাউটছটো হ'ল নাউন। বাউটছ মানে হ'ল আপোনালোকৰ পালা বা দফা বা ৰাউণ্ড। তাৰমানে হিজ বাউটছ, হিজ টেকটিকেল যেনে কৌশলগত যোনটো ৰাউণ্ড আছিলে, অৰ্থাৎ দফা আছিলে বা পালা আছিলে, এই পালাত কি কৰিছিল? হিজ টেকটিকেল বাউট অলমষ্ট টুক হিম টু দ্য ফাইনেল। কৌশলগত পদ্ধতিৰে তেওঁক ক'লৈ লৈ গৈছিল? ফাইনেললৈ লৈ গৈছিল। গতিকে ইয়াৰ এনচাৰটো হ'ব টেকটিকেল। নিশ্চয় বুজি পাইছে। 4 নম্বৰটো কৈছে যে এইটো কি আছিল? যে এনাদাৰ কম্পিটিটৰ ডেজ টু দ্য নাম্বাৰছ। 4 নম্বৰটো কি হ'ব? 4 নম্বৰটো এডিং, আৰু এটা প্লেয়াৰ আহিলে, গতিকে এইটো যোগ কৰা বুজাব। প্লেয়াৰ যেতিয়া আৰু যোগ হ'ব তেতিয়া এডিং বুলি ক'ব। আৰু 5 নম্বৰটো দিছে যে 3 ডেজ ইন 1 hour টু উইন দ্য ফেজেছ। 5 নম্বৰটো কি হ'ব? বিট 3। 5 নম্বৰ বিট 3 কি? কম্পিটিটৰ্ছ না এনিমিজ না ফছ? এনিমিজ আৰু ফছটো নহ'ব, এই দুটা কি? বেলেগ বস্তু বুজাইছে, অপজিট বুজাইছে। প্লেয়াৰ্ছ মানে কি? এইটো খেলুৱৈ কাক ক'ব? প্লেয়াৰ আৰু কম্পিটিটৰ্ছ মাজৰ পাৰ্থক্য আছে। প্লেয়াৰ্ছ হ'লে ক্লাছমেট, যেনেকুৱা সহপাঠী, ঠিক প্লেয়াৰ্ছ আমাৰ ইণ্ডিয়ান প্লেয়াৰ্ছ, ক্ৰিকেট প্লেয়াৰ্ছবোৰ 11জন প্লেয়াৰ, এখেতে অকল ইণ্ডিয়াৰ কাৰণে খেলে, একপক্ষ হৈ খেলে, কিন্তু কম্পিটিটৰ্ছ হ'লে কাৰো মাজত কাৰো মিল নাথাকে, সদায় এগেইনষ্টত খেলে। গতিকে ইয়াৰ এনচাৰ হ'ব কম্পিটিটৰ্ছ। নিশ্চয় মই কোৱা কথাখিনি আপোনালোকে বুজি পাইছে। আৰু এখন ইয়াত পেজেছ আপোনালোকৰ সুবিধাৰ্থে দি দিছোঁ, আপোনালোকৰ সুবিধাৰ্থে বুজাৰ কাৰণে দি দিছোঁ। এ ডেজাৰ্ট ইজ এ 1 নম্বৰ দিছে অফ এ প্লেচ হুইচ হেজ অলমষ্ট 2 নম্বৰ দিছে ৱাটাৰ অনলি, 3 নম্বৰ দিছে লিটিল লাইফ অন ইট, 4 নম্বৰ দিছে প্লান্টছ এনিমেলছ এণ্ড হিউমেন বিংছ নিড ৱাটাৰ, 5 নম্বৰ লাইফ। এতিয়া এ ডেজাৰ্ট
ইছে কি হ'ব, এটা আপোনালোকৰ ডাইৰেক্ট কাইণ্ড হ'ব। কাইণ্ড আৰু ভেৰাইটি দুটাই চিনোনিমছ হ'ব। তাৰ ভিতৰত কাইণ্ডটো বহুৱালে বেছি এপ্ৰপ্ৰিয়েট হ'ব আপোনালোকৰ চেণ্টেন্সটো। গতিকে হুইচ হেজ অলমষ্ট ন' ৱাটাৰ, এটা 2 নম্বৰত হ'ব ন' ৱাটাৰ। তাৰপিছত এণ্ড অনলি ডেছ লিটিল লাইফ, তাৰমানে ভেৰি লিটিল মানে কম সংখ্যক জীৱন আছে, যেনেকুৱা প্লাণ্টছ এনিমেল হিউমেন বিংছ নিড ৱাটাৰ ডেছ লাইফ টু লাইফ। ইয়াৰ এনচাৰটো হ'ব 5 নম্বৰটো হ'ব টু লাইফ। আৰু ইয়াৰ 4 নম্বৰটো ক'ৰবাত অন ইট লিটিল লাইফ অন ইট বিকজ, ইয়াৰ এনচাৰটো হ'ব বিকজ। নিশ্চয় বুজি পাইছে। এতিয়া এইটো চাব, এইটো আহিছিল আপোনালোকৰ পেপাৰ 2ৰ কাৰণে 2019ত। হুৱেন আই গ' ইনটু এ ষ্ট্ৰেঞ্জাৰ্ছ লাইব্ৰেৰী। এতিয়া ষ্ট্ৰেঞ্জাৰ্ছ মানে কি, আচৰিত ধৰণৰ লাইব্ৰেৰীত যেতিয়া এটা অচিনাকি লাইব্ৰেৰীত যাব, আই ৰাউণ্ড দ্য বুক শেল্ফছ, আই 94 কুৱেশ্যন নম্বৰত দিছে। গতিকে এইটোৰ এনচাৰ হ'ব ৱাণ্ডাৰ। ৱাণ্ডাৰ মানে আপোনালোকৰ কি হ'ল, আচৰিত হৈছিল, এনেকুৱা এটা অচিনাকি হেৰিত গৈখিনি বিস্মিত হৈছিল বা আচৰিত হৈছিল। আৰু এই ৱাণ্ডাৰ মানে কি, ঘূৰি ফুৰা, লুক মানে ঘূৰি ফুৰা, আৰু ৱাণ্ডাৰ মানে বিস্মিত হোৱা, ৰান মানে কিছুমান ক্ষেত্ৰত চিনোনিমছে যে উত্তৰ হ'ব ঠিক এনেকুৱা কথা নহয়, কিন্তু মেক্সিমাম কেছত চিনোনিমছৰ পৰা এনচাৰখিনি আহি যায়। কিন্তু ইয়াত আকৌ এক্সামিনাৰৰ ওপৰত ভিত্তি কৰি হ'ব কুৱেশ্যন এখেতে কেনেকৈ কাটে। গতিকে বস্তুখিনি থিয়ৰিটিকেলিও একেবাৰে সঠিক নহয়, কিন্তু প্ৰেক্টিকেলিও বস্তুখিনি আমি ডিপলি পঢ়িখিনি তাৰপিছত এনচাৰ কৰাটোৱে বেছি নিৰ্ভৰযোগ্য হ'ব। দিছ ইজ টু ন' টাইপ পাৰ্চনছ, দিছ ইজ ন' দ্য টাইপ অফ পাৰ্চন হি ইজ, এণ্ড আই ফিল ডেট আই ন' দ্য ডেছ টু হিজ মাইণ্ড। ইয়াত 95ত তেনেহ'লে কি হ'ব, ইয়াত দেখক ছেক্ৰেট আৰু মিষ্ট্ৰি, এই দুটা কি, দুটাই গোপন ৰহস্য বুজাইছে, অৰ্থাৎ চিনোনিমছ কি মানে এটা চাবি আৰু চলিউশ্যন মানে সমাধান। গতিকে এইটো এনচাৰটো মোৰ হিচাপত আই ফিল ডেট আই ন' দ্য মিষ্ট্ৰি টু হিজ মাইণ্ড, ন' দ্য মিষ্ট্ৰি। তাৰমানে দি এটা আছে আৰ্টিকেল, ডিটোৰ লগে লগে কি লাগিব, এটা এডজেক্টিভ লাগিব, যেনেকুৱা মাই বিউটিফুল আমব্ৰেলা, মাই ব্লেক হেয়াৰ, ব্লেক এটা এডজেক্টিভ, ঠিক এই হিচাপত এটা এডজেক্টিভ আহি যাব, মিষ্ট্ৰি মানে ৰহস্যময়। তাৰপিছত এ হাউচ উইদাউট বুকছ ইজ এ 96 হাউচ, এটা ঘৰ কিতাপ নথকাকৈ কেনেকুৱা ধৰণৰ ঘৰ হ'ব, কেৰেক্টাৰ লিষ্ট চৰিত্ৰহীন, ব্লিক মানে হ'ব আপোনালোকৰ, ব্লিক মানে নিৰাপদ, তাৰপিছত আনলাকি মানে অসৌভাগ্যশালী, আৰু বেড মানে বেয়া। এই দুটা চিনোনিমছ দিছে। গতিকে কেৰেক্টাৰ লিষ্টটো একেবাৰে নহ'ব, ব্লিক মানে নিৰাপদ এইটোও নহ'ব। গতিকে এই দুটাৰ ভিতৰত যিকোনো এটা এনচাৰ হ'ব, এপ্ৰপ্ৰিয়েট এনচাৰটো হ'ব আনলাকি মোৰ হিচাপত। কিয়নো এটা ঘৰত যদি কিতাপ নাথাকে এইটো এটা আনলাকি ঘৰেই হ'ব, কিয়নো কিতাপ থাকিব লাগে। ধৰ্মীয় মতে চলিব গ'লেও কি হ'ব, হিন্দুসকলৰ কাৰণে গীতা এটা থকাটো প্ৰয়োজন, আৰু মুছলমানসকলৰ বাবে কোৰাণ, ঠিক তেনেকুৱা খ্ৰীষ্টানসকলৰ বাবে বাইবেল থকাটো প্ৰযোজ্য। গতিকে যদি ঘৰত কিতাপ নাথাকে এইটো ঘৰ কি হ'ব, আনলাকি হ'ব। আৰু এটা কথা লিখা আছিলে, এ হাউচ উইদাউট বুক ইজ লাইক এ ৰুম উইদাউট উইণ্ড', এটা ঘৰত যদি কিতাপ নাথাকে তেনেহ'লে ঘৰটোৰ খিৰিকী নথকা ঘৰৰ নিচিনাই হ'ব। এইখিনি কথা নিশ্চয় আপোনালোকে বুজি পাইছে। আৰু 97ত দিয়া আছে হি এ লট অফ মানি, এইখিনি পঢ়ি লওঁ, দিছ অনলি টেল ইউ ৱেদাৰ হি ডেছ এ লট অফ মানি, তেনেহ'লে কি হ'ব, এইটো যদি অনলি টেল, এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে, হি হেজ এ লট অফ মানি, তেওঁৰ এই মোৰ হিচাপত এইটো বি নম্বৰ হ'ব লাগে। যেনেকুৱা মই প্ৰথমতে কৈছিলোঁ আপোনালোকক যে ক্ল'জ টেষ্ট কৰাৰ কাৰণে টেন্স বহুতখিনি লাগিব, নেৰেশ্যন লাগিব, ভইচ চেঞ্জ লাগিব। তো ইয়াত দুই এটা এনে উদাহৰণ হিচাপে আপোনালোকে চাওক, যেনেকুৱা ছাবজেক্ট যোগ এমিছাৰ যোগ ৱাছৱেৰ যদি থাকে তেনেহ'লে ভাৰ্বটো হ'ব আপোনালোকৰ V4 অৰ্থাৎ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত হ'ব, আৰু কেতিয়াবা কি হ'ব V3 হ'ব অৰ্থাৎ ৰিটেন লিখা থাকিব। এতিয়া কেতিয়া আপুনি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিব বা পাষ্ট কণ্টিনিউৱাছ পেছিভ ফৰ্মত লিখা থাকিব, এতিয়া ছাবজেক্টটো যেতিয়া আপোনালোকৰ লিভিং হ'ব আৰু ডুৱাৰ হ'ব তেতিয়া কি হ'ব, আপোনালোকৰ যেনেকুৱা আই এম ৰাইটিং এ লেটাৰ, তেনেহ'লে কি হ'ল, ৰাইটিংটো কি হ'ল, আই এম ৰাইটিং এ, মই কি জীৱিত অৰ্থাৎ লিভিং থিং অৰ্থাৎ ডুৱাৰ। গতিকে কি হ'ব, এই হিচাপত কি হ'ব, আই এম ৰাইটিং এ লেটাৰ, তেতিয়া V4 হ'ব। এতিয়া যদি কোৱা হয় দ্য পেন ইজ ব্ৰকেন,
কলমটো ভাঙিলে নন ডুৱাৰ, গতিকে এইখিনি কি হ'ব, ভাৰ্ব 3 হ'ব। ৰাইটিং ইজ ৰিটেন, ৰাইটিং ইজ ৰিটেন, লিখাবোৰ লিখা হৈছে। কোনে লিখিছে? যদিও মই লিখিছোঁ কিন্তু নাম উল্লেখ নাই, গতিকে কথাবোৰ বুজি পাইছে। দ্য বিল্ডিং ইজ কনষ্ট্ৰাক্টেড, ভাৰ্বৰ থাৰ্ড ফৰ্ম হ'ব। কথাখিনি বুজিছে? 2 নম্বৰটো চাওক আপোনালোকে, ছাবজেক্ট প্লাছ হেজ স্লেছ হেভ প্লাছ হেড, এইখিনি প্লাছ ভাৰ্ব 3 হ'ব। আৰু কেতিয়াবা কি হ'ব, বিন যোগ হৈ ভাৰ্ব 3 হ'ব। আৰু পিছততো নাউন হ'ব, এইখিনিত নাউন আছে এটা হা, নাউন। এতিয়া কথা হ'ল কেতিয়া ভাৰ্ব 3 হ'ব, কেতিয়া বিন প্লাছ V3 হ'ব, কেতিয়া নাউন হ'ব। ছাবজেক্ট যেতিয়া ডুৱাৰ হ'ব অৰ্থাৎ লিভিং থিং হ'ব, তেতিয়া কি হ'ব, হি হেজ ডান দ্য ৱাৰ্ক। কথাটো বুজি পাইছে? তেনেহ'লে কি V3 হ'ল নে নাই? এতিয়া কথা হ'ল যেনেকুৱা নন লিভিং হ'ব, নন ডুৱাৰ হ'ব। দ্য পেন হেজ বিন ব্ৰকেন, দ্য পেন হেজ বিন ব্ৰকেন বাই ছামৱান। কথা বুজি পাইছে? যেনেকুৱা কেতিয়াবা কি হ'ব, নাউন হ'ব, নৰ্মাল চেন্সত হ'ব। এইটো কেনেকুৱা, যেনেকুৱা আই হেভ এ কাৰ, হি হেজ এ বাইক, নিশ্চয় বুজি পাইছে। হি হেড এ কাউ, নিশ্চয় কথাখিনি বুজি পাইছে। আৰু এটা কথা, এইখিনি কথা মনোযোগ দিব, কেতিয়াবা বিং থাকিলে আপোনালোকৰ কোনো চেণ্টেন্সত যদি বিং থাকে তাৰপিছত V3 কিন্তু আহি যাব। আৰু টুৰ লগত V1 প্লাছ হ'ব, আৰু টু বি থাকিলে V3 হ'ব। এইখিনি কথা নিশ্চয় মনত ৰাখিব। চ' গতিকে এইখিনি আছিল আপোনালোকৰ ক্লজৰ ওপৰত এটা সৰু ভিডিঅ'। নিশ্চয় ভিডিঅ'খন আপোনালোকে ভাল পাব, আৰু ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ'বোৰ পাবলৈ। শেষত সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।